ৰিহেবিলিটেশ্যন চেণ্টাৰবিলাকত আমি চেক কৰিব পাৰিছোঁ যে তাত অলপ হেপাটাইটিছ চি মেক্সিমামৰ আছে আৰু HIV অলপ আছে। HIV টো অলপ কম আছে, হেপাটাইটিছ চি কিন্তু বহুত বেছি আছে। আৰু তেওঁলোকৰ এটা কাৰণেই হ'ব পাৰে, তেওঁলোকেতো ড্ৰাগ এডিক্ট হয়। ড্ৰাগ এডিক্ট হোৱাৰ লগে লগে নিডলবিলাক চিৰিঞ্জবিলাক শ্বেয়াৰিং কৰে, গতিকে তেওঁলোক যিমানটো গ্ৰুপ আছে গোটেইখন পজিটিভ হৈ যায়। গোটেইকেইটা ছাৰ কিবা নিচামুক্তি কেন্দ্ৰতে আছে? নিচামুক্তি কেন্দ্ৰতে পাইছোঁ আমি। জেনেৰেল পাব্লিকক যিমান ইয়াত হস্পিটেলত টেষ্ট কৰাবিলাকত আমি পজিটিভ পোৱা নাই। সংখ্যা হিচাপে কিমানজন আছে এতিয়া? সংখ্যা হিচাপে একজেক্টলি মই ক'ব নোৱাৰিম, তথাপি মানে যিমানটো আছে ইমানটো প্ৰায় অধিকাংশ আছে। 90%। ৰিহেব চেণ্টাৰ আমি এদিনা চেক কৰালৈকে 5টা আছিলে, কিন্তু তাৰে এটা এমালগেমেট হৈছে বোলে। এই লেকুৰ যিটো আছে, লেকুৰ তাত গুচি গ'লগৈ। যিটো নাই, তেওঁলোকৰ নিজৰ ডক্টৰ লাগিব। ক্লিনিকেল ইষ্টাব্লিছমেণ্ট কিবা আছে নাই, চাৰ্টিফিকেট আছে। চাৰ্টিফিকেট কোনটো হেপাটাইটিছ চি সিহঁতৰ এইটোৱে সংখ্যাটো একজেক্টলি মোৰ মনত নাই এতিয়া। মই ৰিপৰ্টত দিলোঁ ডিষ্ট্ৰিক্টত, ধৰক মানে 90% আৰু মুঠতে। ৰিহেবিলিটেশ্যন চেণ্টাৰত যদি 30টা আছে, তাৰ ভিতৰত মানে 25টামান হেপাটাইটিছ চি পজিটিভ আছে। ছাৰ ৰিহাব চেণ্টাৰবোৰ কাত তত্বাৱধানত চলে ইয়াত? তেওঁলোকৰ কিবা আছে, এই ধৰক কেয়াৰটেকাৰ থাকে বা মেনেজাৰ থাকে, মেনেজাৰ বুলি কয় তেওঁলোকৰ এইটো চলি থাকে। কিন্তু আমাৰ ফ'ল' আপটো হৈ থাকে, আমি ইনস্পেকশ্যন কৰোঁ, সেইমতে ফেচিলিটি দিছে নে নাই সেইবিলাক আমি চাইছোঁ। স্থানীয় চিকিৎসক নাই নেকি? স্থানীয় চিকিৎসক আছে আমাৰ, য়াচেং পেগু, ডক্টৰ য়াচেং পেগু আছে। এইটো হ'ল নিজাববীয়াকৈ তেওঁলোকে ভিজিট দিয়ে, আৰু এজন আহে বোলে মান্থলি কিবাৰ পৰা, তেজপুৰৰ পৰা। আমাৰ চেণ্টাৰখনৰ নাম দ্য হিলিং হোম ৰিহেবিলিটেশ্যন চেণ্টাৰ। আমি এইটো ইয়াৰৰ পৰা চলাই আছোঁ, 2024। আপোনাৰ চেণ্টাৰত মুঠ কিমানজন মেম্বাৰ আছে? আমাৰ ৰোগী মানে পেচেণ্ট মানে ন, পেচেণ্ট আমাৰ টোটেল আমাৰ ইন হাউচত আছে 30 পেচেণ্ট আছে, আৰু বাহিৰত আমাৰ ছাৰ্ভিচত আছে 16 মেম্বাৰ্ছ ষ্টাফ। তাৰপিছত আমাৰ ঘৰৰ পৰা কিপ কামিং বেক কৰা, মানে ঘৰৰ পৰা কিপ কামিং বেক মানে কি, ঘৰ আণ্ডাৰ ট্ৰিটমেণ্টৰ পৰা ৰিলিজ দিলোঁ। ৰিলিজ দিয়াৰ পিছত ইহঁতে আহি ঘৰত ডিষ্টাৰ্বেঞ্চ হয় বুলি ইয়াতে থাকে। 4জন মেম্বাৰ্ছ আছে। তাৰপিছত টোটেল ষ্টাফ আমাৰ এনেকৈ 20 বা 22 হ'ব, যোনটো নেকি আমাৰ অনাৰশ্বিপৰ লগত প্লাছ হয়। তাৰপিছত আমাৰ ইয়াত আপোনাৰ ব্লাড চেকআপ হয়, অহা 24 ঘণ্টা ভিতৰে হয়। সেইটো বাবে আমাৰ ৰিপৰ্টটো আমি পাইছোঁ। ৰিপৰ্টত আমাৰ আছে যে হেপাটাইটিছ চি, যিটো নেকি আমাৰ 30 পেচেণ্টৰ পৰা 26 পেচেণ্ট আমাৰ হেপাটাইটিছ চি পজিটিভ হৈছে। তাৰপিছত 2জনৰ আমাৰ ৰিপৰ্ট অহা নাইগৈ, যিহেতু নিউ কামাৰ্ছ হয়, যোনটো নেকি 3দিনমান হৈছে। সিহঁতৰ ৰিপৰ্ট আহি পালে জনাই দিম আপোনালোকক। আমাৰ ছাছপেক্টত আছে HIV হ'বও পাৰে, কাৰণ এতিয়া বৰ্তমান যোনটো সময়ত আমাৰ জনায়ত ড্ৰাগছ ইউজ হৈ আছে ন, বা যোনটো ল'ৰাকেইটা ইউজ কৰি আছে, সেই ল'ৰাকেইটাৰ বেছিভাগ মানে আমি খবৰ পাইছোঁ যে HIV পজিটিভ হয়। সেইটো বাবে আমি ছাছপেক্টত থৈছোঁ। 2জনটো মানে মেডিকেল ৰিপৰ্টটো আহিলে আমি জনাই দিম। মানে চিৰিঞ্জৰ কাৰণে এনেকা ইউজ চিৰিঞ্জৰ কাৰণে হয়। মানে চিৰিঞ্জ মানে আমাৰ ইয়াততো চিৰিঞ্জটোতো এনেকুৱাকৈ পোৱাটো ইজি নহয়, যিহেতু নেকি আমাৰ ফাৰ্মাচিষ্টো নিদিয়ে। কাৰণ ফাৰ্মাচিষ্টকেইটা গম পালে লাইচেঞ্চ কিবা কৰি দিব বুলি, সেইটো বাবে ফাৰ্মাচিষ্ট নিদিয়ে। সেইটোৰ বাবে ইনচুলিন শ্বেয়াৰ কৰা হয়, মানে সিজনৰ ইনচুলিন সিজনে শ্বেয়াৰ কৰে। যিমানে চফা কৰিলেও ব্লাডটোতো অলপ এটা থাকি গ'লেওতো ব্লাড কিবা হয় ন, সেইটো বাবে মানে ইনচুলিন শ্বেয়াৰ কৰাৰ বাবে সেইটো হেপাটাইটিছ চি বা HIV এইবোৰ বেমাৰকেইটা মানে ভাইৰেল হৈ গৈ আছে। মানে আমাৰ ইয়াত ইনমেট 8জন প্লাছ এডিশ্যনেল ষ্টাফ 2জন, ষ্টাফ 3জন আছে ন। মানে আপোনাৰ ইয়াত আপোনালোকৰ যিটো HIV পজিটিভ আৰু হেপাটাইটিছ চি কেইজন এনেকুৱা পেচেণ্ট আছে? আমাৰ তেনেকৈ যোৱাকালি এটা HIV পজিটিভ ওলাই গ'ল, মানে ৰিলিজ হৈছে আৰু এতিয়া প্ৰেজেণ্ট এটা আছে। আৰু হেপাটাইটিছ চি চিটো চবতে হয়, মানে 8জনেৰে আছে ন। আপোনালোকে চেণ্টাৰখন কেতিয়াবা চলাই আছে? আমাৰ চেণ্টাৰটো আজি 8 মাহ হয়। 8 মাহ চলাই আছে। আপোনালোকে এই ৰোগীসকলক কেনেকৈ ট্ৰিটমেণ্ট কৰাৰ ব্যৱস্থা কৰিছে? আমাৰতো ইয়াত মানে নাৰ্কটিক এননমাছ বুলি প্ৰগ্ৰাম এটা আছে, সেইটো দিয়া হয়। বাকী মানে ৰিহেবিলিটেশ্যনটো আপোনাৰ আনাৰ লগে লগে ডক্টৰ ট্ৰিটমেণ্ট হয়, ডিটক্স কৰা হয় সিহঁতক 10 বা 12 দিন। তাৰপিছত মানে তাক শ্বেডিউল এটা দিয়া হয়। কথা হ'ল, চাপ'জ আপোনালোকৰ যিকেইটা HIV পজিটিভ আছে, চাপ'জ আপোনাৰ ইয়াৰ যিবিলাক ওলাই যায় মানে ৰিলিজ দিয়ে, সেইসকলে ক'ত ট্ৰিটমেণ্ট কৰে বা তেওঁলোকৰ ট্ৰিটমেণ্টৰ বৰ্তমান অৱস্থাত আছেনে নাই, কিবা গম পায় নেকি?
না এইটো আমি সিহঁতক ইনফৰ্ম কৰি দিওঁ ফাৰ্ষ্টত এই যেনেকৈ মানে ৰুল বুকত আছে যাৰ HIV পজিটিভ আছে মানে মানুহটোক আগত জনোৱাটো তাক জনাই দিওঁ তাৰপিছত উইদাউট তাৰ পাৰ্মিশ্যন আমি কাকো নকওঁ নামটো মানুহটো মানে এইটো যিবিলাক ৰিলিজ হৈ যায় মানে মানুহবোৰ সেইটো ক'বলৈ এতিয়া বৰ্তমান আপোনালোকে গম পোৱা মানে ট্ৰিটমেণ্ট কৰি আছেনে নে নাই আমাৰ কিতাপত যিমান এইটো HIV যোৱাকালি যোনটো ৰিলিজ সেইটো দিয়া বাটাই হয় দেখোন হয় তো সেইটোৰ কাৰণে মানে তাৰ ফেমিলিক জনাবলগীয়া হ'ল ইয়াত 8জনত এইটো ল'ৰাই আছেনে নাই লেডিছ আছে লেডিজ নাই অকল ল'ৰাই ন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110